এতিয়া আপুনি এক্সপোৰ্ট কৰিব খুজিছে বা আপুনি নতুনকৈ এক্সপোৰ্টৰ কাম কৰিব খুজিছে এতিয়া কি প্ৰডাক্টৰ ওপৰত আপুনি কাম কৰিব সদায় কনফিউজ হয় বা কোনটো প্ৰডাক্ট কৰিলে প্ৰফিট আৰ্ণ কৰিব পাৰিম বা ইজিলি একো প্ৰব্লেম নোহোৱাকৈ সেইটো প্ৰডাক্ট আমি এক্সপোৰ্ট কৰিব পাৰিম আৰু এইখিনি বস্তু আপোনালোকে মানে বিফ'ৰ এক্সপোৰ্টৰ আগত আপোনালোকে প্ৰডাক্টৰ নলেজটো থকাটো দৰকাৰী বা কোনটো প্ৰডাক্ট আপুনি ইনিচিয়েলি এজ এ ফাৰ্ষ্ট এক্সপোৰ্টাৰ কৰিলে আপোনাৰ বহুতখিনি অসুবিধা মানে নহ'ব বা স্মুথলি ফাংচনিং হ'ব তাৰ ওপৰত 10টা প্ৰডাক্ট ইয়াত ডিছকাছ কৰিম গতিকে আপোনালোকে এক্সপোৰ্টৰ কোৰ্চটো শিকক আমাৰ ইনষ্টিটিউটত অসমীয়াতে শিকোৱা হয় কণ্টেক্ট নাম্বাৰ দিয়া আছে আৰু যিসকলে এই ভিডিঅ'টো নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰিব যাতে মই নতুন কিবা টপিকৰ ওপৰত ডিছকাছ কৰিলে সেইখিনি আপডেট পাব পাৰে এতিয়া প্ৰডাক্টৰ লিষ্ট নাম্বাৰ 1 হৈছে আপোনাৰ এতিয়া আন্তঃৰাষ্ট্ৰীয় বজাৰত আপোনাৰ মানে ইণ্টাৰনেশ্যনেল মাৰ্কেটত কি প্ৰডাক্ট মানে ডিমাণ্ডেড হয় নাম্বাৰ 1 স্পাইচেছ সেইটোতো চবেই জানে যে স্পাইচেছ আপুনি এতিয়া স্পাইচেছ আপুনি কিয় প্ৰথমে চিলেক্ট কৰিব লাগে কাৰণ আপুনি এতিয়া হালধি পাউডাৰ বা জিৰা বা স্পাইচেছৰ ভিতৰতো ইণ্ডিয়ান স্পাইচেছ মাৰ্কেটত বহুতখিনি ডিমাণ্ড আছে ধনিয়া বা আদা জিঞ্জাৰ এইখিনি বস্তু আপুনি ইনিচিয়েলি কৰিলে কি হ'ব আপোনাৰ ভয় নাথাকে কাৰণ এইটো নন পেৰিছেবল প্ৰডাক্ট হয় পাউডাৰ টাইপৰ গতিকে সেইখিনি আপোনাৰ অকণমান দেৰিও হ'লেও আপোনাৰ সেইটো কোনো ডেমেজৰ ভয় নাথাকে গতিকে আপোনালোকে এজ এ ফাৰ্ষ্ট এক্সপৰ্টাৰ স্পাইচেছ যদি আপুনি চিলেক্ট কৰে তেতিয়াহ'লে আপোনাৰ বহুতখিনি হেডেক কমি যাব নাম্বাৰ 2 হৈছে হেণ্ডিক্ৰাফ্ট প্ৰডাক্ট এতিয়া হেণ্ডিক্ৰাফ্ট প্ৰডাক্ট আপুনি ধৰক ব্ৰাছ বেল মেটেল কেন বেম্বো এইখিনি আপুনি যদি এইখিনিৰ ওপৰত কাম কৰে তেতিয়াহ'লে আপোনাৰ মানে হেডেকটো কমি যায় আৰু স্মল আপুনি ইনভেষ্টমেণ্ট কৰি এই প্ৰডাক্টটো প্ৰথমে এক্সপৰ্টৰ কথা ভাবিব পাৰে এতিয়া কোন কাণ্ট্ৰিলৈ এইবিলাক যায় USA UK বা এনেকুৱা ধৰণৰ কাণ্ট্ৰি আপুনি গমেই পাইছে যে UKৰ লগত আমাৰতো এটা এগ্ৰিমেণ্ট হৈছে ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট গতিকে এইটো এটা গ্ৰেট অপৰচুনিটি আপুনি UK মাৰ্কেটত সোমাব পাৰে গতিকে আপুনি এই প্ৰডাক্টটো আপুনি এজ এ ফাৰ্ষ্ট এক্সপৰ্টাৰ আপুনি এইটো ল'ব পাৰে নাম্বাৰ 3 হৈছে অৰ্গেনিক এণ্ড হাৰ্বেল প্ৰডাক্টছ এতিয়া অৰ্গেনিক এণ্ড হাৰ্বেল প্ৰডাক্টছৰ ভিতৰত আয়ুৰ্বেদিক প্ৰডাক্টছ বা হেয়াৰ অইল এইবিলাক যিখিনি অৰ্গেনিক প্ৰডাক্টছ আমাৰ ইয়াত হয় এতিয়া ক'ভিডৰ পিছৰ পৰা আপোনালোকে গম পাইছে এইখিনি USA UK বা জাপান এইবিলাকত অৰ্গেনিক প্ৰডাক্টৰ বহুতখিনি ডিমাণ্ড হৈ গৈছে গতিকে টি অৰ্গেনিক টি এইখিনিৰ ওপৰত আপুনি কাম কৰিব পাৰে হৈছে জুট প্ৰডাক্ট এতিয়া জুট প্ৰডাক্টছ আপুনি ধৰক বেগ বা এনেকুৱা ধৰণৰ ৱাল হেঙিং এনেকুৱা ধৰণৰ প্ৰডাক্ট USA UK বা জাপান এইখিনিত বহুতখিনি ডিমাণ্ড আছে গতিকে আপুনি জুট প্ৰডাক্টছ বেগটোতো বহুত ডিমাণ্ডেড হয় ইক' ফ্ৰেণ্ডলি প্ৰডাক্ট বা ছাষ্টেইনেবল প্ৰডাক্টছ গতিকে এই প্ৰডাক্টটোৰ ওপৰত আপুনি কাম কৰিব পাৰে আৰু নেক্সট আহিলে আপোনাৰ বেম্বো প্ৰডাক্ট নাম্বাৰ 5 বেম্বো প্ৰডাক্টৰ পিছত আপুনি ফাৰ্নিচাৰ কৰিব পাৰে বা বেম্বো লাইটছ যিবিলাক আপোনাৰ হয় বা এনেকুৱা ধৰণৰ বেম্বো বহুত আইটেমছ আছে বা সজোৱা বস্তু বা হোম ডেকৰ সেইখিনিৰ ওপৰত আপুনি কাম কৰিব পাৰে কাৰণ এইখিনিত আপোনাৰ ইনভেষ্টমেণ্ট কম লাগিব আৰু এইখিনি যিহেতু UK UAE এনেকুৱা ধৰণৰ কাণ্ট্ৰিবিলাকে বহুতখিনি ডিমাণ্ডেড আছে গতিকে এই প্ৰডাক্টটো আপোনালোকে কাম কৰিব পাৰে আৰু নাম্বাৰ 6 হৈছে আপোনাৰ হেণ্ডলুম এণ্ড কটন মানে চিল্কৰ ওপৰত আপুনি কৰিব পাৰে হেণ্ডলুম সেইখিনিতো হেণ্ডলুমৰ প্ৰডাক্টছবিলাক বহুতখিনি ডিমাণ্ড আছে গতিকে সেই কাণ্ট্ৰি আপুনি UK জাপান এনেকুৱা ধৰণৰ কাণ্ট্ৰিবিলাক এই প্ৰডাক্টটো টাৰ্গেট কৰিব পাৰে আৰু নেক্সট আপোনাৰ নাম্বাৰ 7 আহিলে হানি এণ্ড আদাৰ নেচাৰেল প্ৰডাক্ট এতিয়া আপুনি মৌ যিখিনি আমাৰ পায় সেইটো বস্তু অৰ্গেনিক মৌটো বহুত ডিমাণ্ডেড হয় গতিকে আপোনালোকে যিখিনি আপোনাৰ পাহাৰৰ ওচৰত থাকে বা মৌ আপোনালোকে কৰে তেওঁলোকে এই প্ৰডাক্টটো আৰামছে আপোনালোকে কৰিব পাৰে বাহিৰৰ দেশলৈ কাৰণ এই অৰ্গেনিক প্ৰডাক্টটো বাহিৰত ডিমাণ্ডেড হয় তাৰ কাৰণে আপুনি খালি প্ৰডাক্টটো মানে ভাল হ'ব লাগে অৰ্গেনিক হ'ব লাগে তাতে যাতে কোনো ধৰণৰ কেমিকেল বা এইবিলাক মিক্স হ'ব নালাগে যিহেতু আপোনালোকৰ যদি চ'ৰ্চেছ আছে বা আপোনালোকৰ তাতে হয় তেতিয়াহ'লে আপুনি এইটো কনফিডেণ্ট সেই প্ৰডাক্টটো ভালেই হ'ব আৰু তেনেকুৱা ধৰণৰ প্ৰডাক্ট আপুনি ইজিলি এক্সপৰ্ট কৰিব পাৰিব পিকলছ এণ্ড ৰেডিমেড ইট ট্ৰেডিশ্যনেল স্নেক্স বা যিটো আচাৰটোতো বহুত পৰিমাণে যায় বা আমাৰ এতিয়া আগৰ পৰা আমাৰ ইয়াতে বনাই থাকে বা এতিয়া নৰ্থ ইষ্টৰ পৰা বহুতখিনি আপোনাৰ আচাৰ বনাই বা তেনেকৈ এক্সপৰ্ট হৈ আছে গতিকে আপোনালোকে যিসকলে বা ঘৰুৱাভাৱে আপোনালোকে বনায় সেইখিনি আপোনালোকে খালি নলেজটো ল'ব যাতে বহুত দিন বেয়া হৈ নাযায় সেইখিনি কেনেকৈ কৰিব পাৰে প্ৰিকশ্যন আপুনি কেনেকৈ ল'ব পাৰে আৰু লৈ আপুনি সেই প্ৰডাক্টটো ডিফাৰেণ্ট মাৰ্কেটছ যেনে UAE USA বা UK বা জাপান এনেকুৱা ধৰণৰ কাণ্ট্ৰিবিলাক আপুনি টাৰ্গেট কৰিব পাৰিব আৰু নাম্বাৰ 9 হৈছে টি
টিটোতো আপোনালোকে গমেই পাইছে যে অসম টিটো আপুনি বেলেগে এডভাৰটাইজ কৰিব নালাগে কাৰণ এইটো বহুত ডিমাণ্ডেড হয় বা এইটো এটা নাম আছে আৰু যিহেতু আপুনি এনেকুৱা বেলেগ বেলেগ ডিফাৰেণ্ট কাণ্ট্ৰিজ অকল বোলে আপুনি UK বা এনেকুৱা ধৰণৰ কাণ্ট্ৰিবিলাকেই নহয় আপুনি নতুন কাণ্ট্ৰিবিলাকো টাৰ্গেট কৰিব পাৰে কম কম এমাউণ্টত গতিকে আপুনি এই প্ৰডাক্টটো যদি আপোনাৰ লগত আছে তেতিয়াহ'লে এইটো এটা গ্ৰেট অপৰচুনিটি থকা প্ৰডাক্ট আৰু নেক্সট আহিলে এৰী চিল্ক বা মুগা চিল্ক আপুনি চিল্কৰ ওপৰত কাম কৰিব পাৰে কাৰণ এইখিনি বস্তু বাহিৰত ডিমাণ্ডেড হয় যিহেতু এৰী চিল্কটো আপোনাৰ এটা ছাষ্টেইনেবল ফেব্ৰিক হয় বা এইটো ক্ৰুৱেলিটি ফ্ৰী হয় যিহেতু আপোনাৰ এৰীৰ যিটো পোক সেইটো মানে আপোনাৰ যেতিয়া ফেব্ৰিকটো ওলোৱাৰ পিছত সেইটো মৰি নাযায় গতিকে এইটো এটা পিচ চিল্ক বুলি কয় মানে আহিংসা চিল্ক গতিকে এই প্ৰডাক্টবিলাকৰ ওপৰত আপোনাৰ 10টা প্ৰডাক্ট ক'লোঁ সেই প্ৰডাক্টটো আপোনালোকে আৰামছে এক্সপৰ্টৰ কথা ভাবিব পাৰে আৰু এনেকুৱা ধৰণৰ টপিকৰ ওপৰত আপডেট দি থাকিম গতিকে আপোনালোকে আহক এক্সপৰ্টৰ কোৰ্চটো শিকক আমাৰ ইনষ্টিটিউটত অসমীয়াতে শিকোৱা হয় কণ্টেক্ট নাম্বাৰ দিয়া আছে